হেল্ল' নমস্কাৰ সকলোকে আহক আজি আমাৰ সৈতে দুৰ্গা পূজা চাবলৈ যাওঁ আৰু এয়া হৈছে গোলাঘাটৰ দৃশ্য আগৰ দৰে মানুহৰ ভিৰ সমাগম নাই চৌদিশে জুবিনদাৰ গান শুনি বুকুখন যেন কিবা এটা বিষাদে খুন্দিয়াই থৈ গ'ল আৰু এয়া দেখিছেনে জুবিনদা আমাৰ মাজৰ পৰা গুচি গ'ল যদিও তেওঁ আমি সৃষ্টিৰাজিকে সদায় আমাৰ মাজত জীয়াই ৰাখিবলৈ চেষ্টা কৰিম আৰু এয়া দেখিছানে মৃত্যু চিৰন্তন সত্য সেইটো আমি সকলোৱে জানো কিন্তু ইমান সোনকালে যে জুবিনদাক আমি আমাৰ মাজৰ পৰা বিদায় দিব লাগিব সেইটো আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ আৰু এয়া প্ৰতিটো পূজা মণ্ডপতে দেখিছেনে ভূপেন দা আৰু জুবিন দাকে শ্ৰদ্ধাঞ্জলি দিয়া হৈছে বহুত দুখ লাগিছে যিহেতু তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল আৰু দুখীয়া যাতে কঠোৰতকৈ কঠোৰ শাস্তি পায় তাৰে কামনা কৰিলোঁ আৰু আনফালে মই দেহা মনুৰ কাৰণে এইখন দেখিছেনে গাড়ী লৈ আহিলোঁ যিহেতু তাই এবাৰ প্ৰথম পূজা আৰু আনফালে জুবিন দাক হেৰুৱাৰে বেদনা তথাপিও কৰ্মটো কৰি যাবই লাগিব জীৱনটো অতিবাহিত কৰিব লাগিবই যিহেতু আৰু সেইকাৰণে এয়া দেখিছেনে মই মুনুৰ কাৰণে এইটো মূৰ জোকৰা পুতলা লৈ আহিছোঁ আৰু মুনুৱে নেখেলে এইটোৰ লগত গম পায়নে আৰু এইফালে খাবলৈ লৈছোঁ বতৰৰ প্ৰথমটো ৰবাব টেঙা এয়া মায়ে কাটি আছে যিহেতু ৰবাব টেঙাটো আনি থোৱা হ'লেই কেইদিনমান সেইকাৰণে মাক ক'লোঁ কাটি দিবলৈ মায়ে এয়া ৰবাব টেঙা কাটি আছে আৰু ময়ো ভাবিলোঁ ৰবাব টেঙাৰ লগত খাবলৈ জলকীয়া কেইটামান ছিঙি লৈ আহোঁ আৰু এইজোপা হৈছে আমাৰ ঘৰৰে বাৰীৰে কৃষ্ণ জলকীয়া কেইটামান মই এনেকৈ ছিঙি ল'লোঁ যিহেতু টেঙাত কেঁচা জলকীয়া হ'লেহে খাই ভাল লাগে সেইকাৰণে মই এনেকৈ ছিঙি পেলাই মাক দি দিলোঁ প্লেটতে আৰু মায়ে এয়া ৰবাব টেঙা ৰেডি কৰিলে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব